বিজেপিয়ে ভোট চুৰি কৰিছে। ভোট চুৰিৰ কথা স্বীকাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীয়ে উত্থাপন কৰি অহা ভোট চুৰিৰ কথা মানি লৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হয়, আমি ভোট চুৰ কৰিছোঁ, কিন্তু মিয়াৰহে। কি আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। মিয়াৰ ভোট চুৰিত নামিছে বিজেপি দল। মুকলিকৈ এই কথা স্বীকাৰ কৰা দেশৰ ভিতৰতে প্ৰথমগৰাকী বিজেপি নেতাত পৰিণত হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। কেৱল ভোট চুৰিয়েই নহয়, মিয়াই ভোট দিব নোৱাৰা ব্যৱস্থাও কৰিব চৰকাৰে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। ৪-৫ লাখ মিয়াৰ ভোট কৰ্তনৰ লক্ষ্য লৈছে অসম চৰকাৰে। এছআই আহিলে কৰ্তন হ'ব লাখ লাখ মিয়াৰ ভোট। কাৰণ দুলীয়াজান তিনিচুকীয়া পৰ্যন্ত পালেহি মিয়া। অসমত ভোট দিব নোৱাৰে মিয়াই। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট ৪-৫ লাখ কাটিব লাগিব। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। এনেদৰেই মিয়াৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসমত মিয়াই কষ্ট পায়েই থাকিব। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। বিজেপিয়ে ভোট চুৰি কৰিছে। ভোট চুৰিৰ কথা স্বীকাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীয়ে উত্থাপন কৰি অহা ভোট চুৰিৰ কথা মানি লৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হয়, আমি ভোট চুৰ কৰিছোঁ, কিন্তু মিয়াৰহে। কি আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। মিয়াৰ ভোট চুৰিত নামিছে বিজেপি দল। মুকলিকৈ এই কথা স্বীকাৰ কৰা দেশৰ ভিতৰতে প্ৰথমগৰাকী বিজেপি নেতাত পৰিণত হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। কেৱল ভোট চুৰিয়েই নহয়, মিয়াই ভোট দিব নোৱাৰা ব্যৱস্থাও কৰিব চৰকাৰে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। ৪-৫ লাখ মিয়াৰ ভোট কৰ্তনৰ লক্ষ্য লৈছে অসম চৰকাৰে। এছআই আহিলে কৰ্তন হ'ব লাখ লাখ মিয়াৰ ভোট। কাৰণ দুলীয়াজান তিনিচুকীয়া পৰ্যন্ত পালেহি মিয়া। অসমত ভোট দিব নোৱাৰে মিয়াই। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট ৪-৫ লাখ কাটিব লাগিব। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। এনেদৰেই মিয়াৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসমত মিয়াই কষ্ট পায়েই থাকিব। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই, অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।